তো এতিয়া আমি চাম এডভেন্ট অফ ইউৰোপিয়ানছ টু ইণ্ডিয়া, অৰ্থাৎ ইউৰোপিয়ানছখিনি ইণ্ডিয়ালৈ কিয় আহিছিল। তো কিয় আহিছিল আমি আগৰ পৰাই জানো, মানে যেতিয়াৰ পৰা প্ৰাচীন ভাৰতত প্ৰাচীন ভাৰতৰ লগত কি আছিলে, ইউৰোপৰ কি আছিলে, বাণিজ্য আছিলে। হল অৰ্থাৎ ইউৰোপ আৰু ইণ্ডিয়াৰ মাজত ট্ৰেড আছিলে। ইউৰোপে স্পাইচ লৈ গৈছিল, হল ষ্ট'ন লৈ গৈছিল, যোনখিনি ষ্ট'নছ লাগে সিহঁতক, আৰু কটন লৈ গৈছিল। তাৰ ফলত কি হৈছিল, ইণ্ডিয়াই কি পাইছিল, মানি। তো এইখিনি কি আছিলে, প্ৰাচীন ভাৰতৰ পৰা প্ৰাচীন সময়ৰ পৰা ভাৰতৰ লগত ইউৰোপৰ কি আছিল, বাণিজ্য আছিল। কিন্তু যেতিয়া ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউচন হৈ গ'ল, অৰ্থাৎ যেতিয়া পুনৰ জাগৰণ হ'ল ইউৰোপত, তো তেতিয়া কি হয়, ইউৰোপৰ যোনখিনি মাটি আছিলে, মাটিখিনি কি হয়, চবতে খেতি কৰা হয়, আৰু চবতে কি হয়, ক্ৰপ ৰোটেশ্যন কৰা হয়, মানে বেলেগ বেলেগ ধৰণৰ খেতি কৰা হয়। তো এতিয়া কি হয়, এতিয়া এখন কি লাগে, মাৰ্কেট লাগে, অৰ্থাৎ কি, ৰ মেটেৰিয়েল আৰু ফিনিছ প্ৰডাক্টৰ কাৰণে তো কি লাগে, এখন মাৰ্কেট লাগে। হল সেই মাৰ্কেটখন বিচাৰিবলৈ কি হ'ল, ইউৰোপিয়ানখিনি ক'লে আহিবলৈ বিচাৰিলে, ইণ্ডিয়ালৈ। হল সেইখিনিৰ কাৰণে ইউৰোপিয়ান কি হ'ল, ইণ্ডিয়ালৈ আহিবলৈ বিচাৰে। কিন্তু এতিয়া কথা হ'ল, ইউৰোপৰ পৰা ইণ্ডিয়ালৈ এটা কি আছে, ৰাস্তা আছে কাৰ মাজেৰে, মেডিটেৰিয়ান চিৰ মাজেৰে। হল মেডিটেৰিয়ান চিৰ পৰা এনেকে অটমান এম্পায়াৰৰ মাজেদি কি আছে, এটা ৰাস্তা আছে বোলে ইণ্ডিয়ালৈ আহিবলৈ। হল ইউৰোপৰ পৰা হল ইউৰোপলৈ এইটো এটা ৰাস্তা আছে, কিন্তু এই ৰাস্তাটো কি হৈ গ'ল, এই ৰাস্তাটো কি হৈছিল, সেইটো সময়ত অটমান এম্পায়াৰ কি হৈছিলে, এই আপোনাৰ 1400 লাষ্টৰ ফাললৈ, 1450 চনৰ পিছত কি হৈ গ'ল, অটমান এম্পায়াৰ কি হ'ল, সেইটো সময়ত মষ্ট ষ্ট্ৰং হৈ গৈছিলে। ষ্ট্ৰং হোৱাৰ লগে লগে কি হৈ গ'ল, এই ৰাস্তাটো বন্ধ কৰি দিলে, অৰ্থাৎ এইটো ৰাস্তা দি ইউৰোপীয়ৰ ট্ৰেডিং নহ'ব ইণ্ডিয়ালৈ। তো কি হৈ গ'ল, তাৰ কাৰণে কি হৈ গ'ল, নতুন ৰাস্তা, নিউ ৰুট বিচাৰিবলৈ লাগি গ'ল। এতিয়া নিউ ৰুটটো কোনটো হ'ব, এই যে আফ্ৰিকা কণ্টিনেণ্টখন যে আছে, আফ্ৰিকা কণ্টিনেণ্টখন এনেকে ঘূৰি ইয়াতে ইণ্ডিয়ালৈ আহিবলৈ এইটো ৰুট। এই ৰুটটোৰ কাৰণে কি হৈ গ'ল, ফাৰ্ষ্ট কি হ'ল, পৰ্তুগীজে ফাৰ্ষ্টত বহুত ট্ৰাই কৰিলে, কিন্তু ট্ৰাই কৰি কি হৈ গ'ল, কোনোবা সময়ত এই ইকুৱেটৰলৈকে আহে আৰু আহিব নোৱাৰে, তাৰপিছত এইখিনিলৈকে আহে, তো এইখিনিক কি কোৱা হয়, সেইকাৰণে হোপ আইলেণ্ড বুলি নাম দিলে। এইখিনিলৈকে আহিলে, তাৰ পিছত কি হৈ গ'ল, ইয়ালৈ আহিলে। তো ইয়ালৈ অহা ফাৰ্ষ্ট পৰ্তুগীজজন কোন হয়, ইয়ালৈ অহাজন, সেইজনে হ'ব কোন, ভাস্কো দা গামা। তো এতিয়া আমি চাম কি কি পাৱাৰ আহিব, ইউৰোপিয়ান পাৱাৰ ইণ্ডিয়ালৈ এতিয়া কি কি আহিব। ইউৰোপিয়ান পাৱাৰ টু ইণ্ডিয়া, ফাৰ্ষ্ট কি হ'ব, ফাৰ্ষ্ট হ'ব পৰ্তুগীজ। পৰ্তুগীজৰ ফাৰ্ষ্ট কোন হ'ব, ভাস্কো দা গামা। ভাস্কো দা গামা কেতিয়া আহে, 1498 ক'ত আহিব, কালিকটত আহিব, আৰু কালিকটত কি হ'ব, জামোৰিন কিঙে তেওঁক কি কৰিব, তেওঁক ৱেলকাম জনাব। হল ৱেলকাম জনাব। এতিয়া কি হৈ গ'ল, এইটো সময়ত তেওঁ কি হ'ব, 3 মাহ থাকিব, তেওঁ আকৌ কি কৰিব, আকৌ ঘূৰি যাব, আকৌ 1501 চনত আকৌ আহিব, আহি পেলাই তো সেইটো সময়তে কি হৈ গ'ল, আৰু এজন পৰ্তুগীজ ৰুলাৰ আহে 1500 চনত, তেওঁ আহি পেলাই ক'ত ফাৰ্ষ্ট ফেক্টৰী স্থাপন কৰে, ক'ত ফাৰ্ষ্ট ফেক্টৰী বনাব পৰ্তুগীজে, কালিকটত। মোষ্ট ইম্পৰ্টেণ্ট হয়, কোনটো ফেক্টৰী কোনে ক'ত বনাইছিলে ফাৰ্ষ্ট, তো ক'ত বনাব, কালিকট। তো কি হ'ব, 1501 চনত যেতিয়া আকৌ ভাস্কো দা গামা আহিব, তেওঁ কি হ'ব তেতিয়া, কোচিন, তাত বনাব, হল ফেক্টৰী, কান্নানুৰ তাত বনাব। এইখিনি কি হৈ গ'ল, এইখিনি লাহে লাহে কি হ'ব, পৰ্তুগীজৰ এইখিনি এৰিয়া কি হ'ব, লাহে লাহে তাত
মানে বসতি বা সেইখিনি এৰিয়াত তেওঁলোকে নিজৰ যোনটো মানে শক্তি, সেই শক্তিটো প্ৰদৰ্শন কৰিবলৈ হ'ব। তাৰপিছত কি হ'ব, গোৱাতে কি হৈ গ'ল, পৰ্তুগীজ বহুত বছৰ গোৱাতে আছিলে, হ'ল। তাৰপিছত এজন আহিব, সেইজন হ'ব কোন, ফ্ৰান্সিস্কো ডি এলমেইডা। তেওঁ কি কৰিব, ব্লু ৱাটাৰ পলিচি ল'ব ইণ্ডিয়াত। কিহৰ কাৰণে ল'ব, ষ্ট্ৰেংথেন দ্য পৰ্তুগীজ পাৱাৰ। পৰ্তুগীজ পাৱাৰ ষ্ট্ৰেংথেন কৰিবলৈ তেওঁ কি কৰিব, ব্লু ৱাটাৰ পলিচি ল'ব, যাতে বেলেগ শক্তি আহি পেলাই বা বেলেগ ইউৰোপীয়ান শক্তি আহি পেলাই ইণ্ডিয়াত বসতি স্থাপন কৰিব নোৱাৰে। কিন্তু কি হৈ গ'ল, তেওঁলোক ফেইল হ'ল। তাৰপিছত কোন আহিব, এলবাৰকাৰ্কি। তেওঁকে কি কোৱা হয়, তেওঁ আছিলে ফেমাছ ৰুলাৰ অফ পৰ্তুগীজ, হ'ল। এইখিনি হৈছে কি, পৰ্তুগীজৰ তেওঁলোকৰ মানে কেনেদৰে আহিলে ইণ্ডিয়াত, কেনেদৰে আহি পেলাই ইণ্ডিয়াত তেওঁলোকে কেনেদৰে মানে তেওঁলোকৰ বসতি স্থাপন কৰিলে, বা ক'ত ক'ত তেওঁলোকে নিজৰ যোনখিনি ফেক্টৰী বনালে। তো এইখিনি আছিল কি, অল এবাউট পৰ্তুগীজ, হ'ল। তাৰপিছতে আমি এতিয়া কাৰ বিষয়ে পঢ়িম, পৰ্তুগীজৰ পিছত কোন আহিব, ডাচ। এতিয়া আহিব কোন, ডাচ। 2 নম্বৰটো হ'ব কোন, ডাচ। ক'ত হয়, নেদাৰলেণ্ডৰ, হ'ল। এতিয়া কথা হ'ল, ডাচে আহি পেলাই ক'ত বনাব ফাৰ্ষ্ট ফেক্টৰী, ক'ত বনাব, মছলিপট্টনম। কেতিয়া বনাব, 1605। অকল ইয়াতে বনাবনে, নবনাই, আৰু বেলেগ বেলেগ জেগাত বনাব, জানে, আৰু ক'ত বনাব, যোনখিনি এৰিয়াত ধৰি লওক য'ত মানে পৰ্তুগীজ থাকিব, সেইখিনি এৰিয়াতো বনাব। কাৰণ কিয়, তেওঁলোক কি হয়, তেওঁলোক মানে ৱাৰফেয়াৰ আৰু আৰ্টিলাৰীত পৰ্তুগীজতকৈ ভাল হয়, বেটাৰ দেন পৰ্তুগীজ, হ'ল। সেইকাৰণে কি হ'ব, তেওঁলোকে পৰ্তুগীজৰ লগত মানে যুদ্ধ কৰিবলৈ লাগি যাব। তাৰপিছতে আহিব কোন, ফাৰ্ষ্টত আহিলে কোন, পৰ্তুগীজ। ছেকেণ্ডত আহিলে কোন, ডাচ। ফাৰ্ষ্ট আহিলে পৰ্তুগীজ, ছেকেণ্ডত আহিলে ডাচ। থাৰ্ডত কোন আহিব, কোন, ইংলিছ। তো ইংলিছ ফাৰ্ষ্ট ক'ত আহিব, ক'ত, জাহাংগীৰ কোৰ্টত আহে ফাৰ্ষ্টত। জাহাংগীৰ কোৰ্টত কোন আহিব, কেপ্টেইন হকিংছ, হ'ল। কিন্তু তেওঁ কি হয়, সেইটো সময়ত নট ছাকচিড হয়, সেইটো সময়ত। তাৰপিছতে এগেইন কোন আহিব, থমাছ ৰ আহিব। থমাছ ৰ কি হ'ব, ছাকচিড হ'ব, হ'ল। তো ছাকচিড হৈ পেলাই ফাৰ্ষ্ট তেওঁলোকে ফেক্টৰী ক'ত বনাব, ইংলিছে ফাৰ্ষ্ট ফেক্টৰী ক'ত বনাব, কিয় বনাব চুৰতত, তেওঁলোকে কি পাব, ফৰমান পাব। তো ফৰমান কি হয়, ৰয়েল অৰ্ডাৰ হয়, ৰয়েল অৰ্ডাৰ পাব। সেই ৰয়েল অৰ্ডাৰ মতে কি কৰিব, তেওঁলোকে ফাৰ্ষ্ট ফেক্টৰী ক'ত বনাব, চুৰতত, হ'ল। তাৰপিছতে আহিব কি, তাৰপিছতে তেওঁলোকে ক'ত পাব, নেক্সট গোলকুণ্ডাত বনাব। তাৰপিছত বনাব ক'ত, হুগলী। এইখন হৈ গ'ল ক'ত, বেংগল। আহি গ'ল লাহে লাহে। তো কি হ'ব, এই গোটেই পাৱাৰখিনিৰ ভিতৰত মেইন কোনে ল'ব পাৱাৰটো, ইংলিছে। কাৰণ তেওঁলোকে কি কৰিব, তেওঁলোকে 3টা চি ব্যৱহাৰ কৰিব, 3 Cs। কি হ'ব, কণ্ট্ৰল, তাৰপিছত কনচলিডেট, তাৰপিছত কি হ'ব, কংকৰ। এই 3টা চি লৈ পেলাই তেওঁলোকে কি কৰিব, তেওঁলোকে ইণ্ডিয়াত ৰুল কৰা ষ্টাৰ্ট কৰি দিব। তো এইখিনিয়ে হৈ গ'ল কি, এবাউট ইংলিছ। আমি ইয়াত জাষ্ট এডভেন্টটো পঢ়ি আছো, তাৰপিছত আমি ভালকে পঢ়িব লাগিব ইংলিছে কেনেকৈ ল'লে। ইংলিছে কি হ'ব, বেটেল অফ প্লাছি, বেটেল অফ বক্সাৰ। তো এইটো হ'ব।
ইয়াৰ পিছত লাহে লাহে ইংলিছ পুৰা ইয়াতে থাকি যাব। তো ফাৰ্ষ্ট তেওঁলোকে কি আহিছিলে যে ট্ৰেডিং কোম্পানী যদিও আহিছিলে, পিছত তেওঁলোকে কি হৈ গ'ল, তেওঁলোকৰ মেইন কাৰণটো হৈ গ'ল কি আমি ৰুল কৰিব লাগে আৰু আমি কি হ'ব ইয়াত কলনাইজ কৰিব লাগে। তেওঁলোকে কৈছিল যে ভাৰতে একো নাজানে, ভাৰতৰ মানুহে, তো ভাৰতৰে নজনা নুবুজা মানুহক আমি কি কৰিব লাগে, আমি শিকাব লাগিব। অৰ্থাৎ তেওঁলোকে নিজকে মানে বহুত ওপৰত ভাবিছিলে ইণ্ডিয়ানতকৈ। অৰ্থাৎ তেওঁলোকে ভবা নাছিল যে ইণ্ডিয়ানৰ যোনটো পাৱাৰ, সেই পাৱাৰটো খটুৱাই পেলাই কি হ'ব, তেওঁলোকে ইয়াৰ পৰা খেদি পঠিয়াব। তো সেইটোৱে হৈছে কি ইংলিছৰ মানে এবাউট হিষ্ট্ৰী, ইংলিছৰ হিষ্ট্ৰীখিনি। কিন্তু আমি ইয়াত আকৌ বেলেগকৈ পঢ়িব লাগিব এবাউট ইংলিছৰ বিষয়ে, কেনেকৈ আহি পেলাই তেওঁলোকে ইয়াত কি কৰিলে। তাৰপিছত আহিব কোন, ডান্স। ডেন্স বুলি কওঁ আমি, ডেন্স হ'ল ডেনিছ, অসমীয়াত কি বুলি কয়, ডেনিছ। এই ডেনিছ যেতিয়া আহিব, আহি পেলাই কি হ'ব, তেওঁলোকে ক'ত কৰিব, ট্ৰেংকুভাৰ তামিলনাডুত কি কৰিব, তেওঁলোকে আহি পেলাই নিজৰ যোনটো ফেক্টৰী, সেই ফেক্টৰীটো প্ৰতিষ্ঠা কৰিব। তাৰপিছত ক'ত কৰিব, শ্ৰীৰামপুৰ, শ্ৰীৰামপুৰত। কিন্তু কি হ'ব, তেওঁলোকে কি কৰিব পিছত, এই গোটেই বস্তুখিনি ডেন্সে কাক বেছি দিব, ইংলিছত বেছি পেলাই তেওঁলোক কি হ'ব, লেফ্ট ইণ্ডিয়া, ইণ্ডিয়াৰ পৰা তেওঁলোক কি কৰি যাব, গুচি যাব। হ'ল। একেবাৰে লাষ্ট পাৱাৰটো কোন হ'ব, একেবাৰে লাষ্ট পাৱাৰটো হ'ব কোন, ফ্ৰান্স। লাষ্ট পাৱাৰটো কোন হ'ব, ফ্ৰান্স। তো ফ্ৰান্সে আহি পেলাই ক'ত বনাব ফাৰ্ষ্ট ফেক্টৰী, চুৰটত। তো যেতিয়া ফ্ৰান্স আহিব, ফ্ৰান্সে নিজকে কি হৈ যাব, নিজকে তেওঁলোকে শক্তিশালী বুলি প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে যুদ্ধ কৰা আৰম্ভ কৰি দিব। তো সেই যুদ্ধ কাৰ লগত কৰিব, তেওঁলোকে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড কাৰ্নেটিক ৱাৰ হ'ব। কাৰ্নেটিক ৱাৰ মানে কাৰ হ'ব, এংলো আৰু ফ্ৰান্সৰ মাজত। হ'ল। তো এইকেইখনত কি হ'ব, ফ্ৰান্সক হৰুৱাব, হৰুৱাই পেলাই কি হ'ব, ফ্ৰান্সৰ যোনটো ষ্ট্ৰংনেছ সেইটো ভাঙি পেলাই কি হ'ব, মেইন ইংলিছে গোটেইখিনি লৈ ল'ব। তো এইখিনিয়ে হৈছে কোন, আমাৰ যোনখিনি ইউৰোপীয়ান পাৱাৰ হয়। কিয় আহিলে তেওঁলোকৰ মেইন পাৰপাছটো কি হৈছিল, ট্ৰেডিঙৰ কাৰণে। অৰ্থাৎ তেওঁলোকৰ তাত যোনটো ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন হৈছিল, তাৰ কাৰণে কি লাগে, ৰ মেটেৰিয়েল লাগে, মানে মেইনলি মাৰ্কেট লাগে। তো মাৰ্কেটৰ কাৰণে কি হৈছিল, তেওঁলোক ইণ্ডিয়ালৈ আহিব লাগে, মানে অৰ্থাৎ ইষ্টলৈ আহিব লাগে। তো ইষ্টলৈ আহিবৰ কাৰণে কি হৈছিল, তেওঁলোকৰ ৰুটটো কোনটো হৈছিল, মেডিটেৰিয়ান চি হৈ পেলাই। কিন্তু মেডিটেৰিয়ান চি হৈ পেলাই তেওঁলোক আহিব পৰা নাছিল, কিয়নো সেইটো সময়ত কি আছিল, অটোমান এম্পায়াৰ শক্তিশালী আছিল। তো অটোমান এম্পায়াৰে সেই ৰুটটো কি কৰিলে, বন্ধ কৰি দিলে। আফটাৰ ডেট তেওঁলোকে কি হৈ গ'ল, আফ্ৰিকা হৈ পেলাই এটা দীঘল ৰুট লৈ পেলাই আহি পেলাই ইণ্ডিয়াত উপস্থিত হ'ল। তো ফাৰ্ষ্ট পাৱাৰটো কি হয়, ফাৰ্ষ্ট পাৱাৰ হৈ গ'ল পৰ্তুগীজ, ছেকেণ্ডটো হৈ গ'ল কোন, ডাচ। হ'ল। থাৰ্ডটো হৈ গ'ল ইংলিছ, ফ'ৰ্থটো হৈ গ'ল ডেনিছ বুলি যাক কওঁ আমি। তাৰপিছত ফিফ্থটো হৈ গ'ল কোন, ফ্ৰান্স। হ'ল। এই পাঁচটা পাৱাৰ আহি পেলাই কি কৰে, ইণ্ডিয়াত মানে শাসন কৰিবলৈ আৰম্ভ কৰে বা ট্ৰেডিং কৰিবলৈ আহে, যদিও মানে পিছত তেওঁলোকৰ মাজতে কি হয়, সিহঁতৰ নিজৰ মাজতে কি হ'ব, যুদ্ধ হ'ব। যুদ্ধ হৈ লাষ্টত কোন বাচি থাকিব, মেইনলি ইংলিছ। কিন্তু পৰ্তুগীজো কি হয়, গোৱাত আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তেওঁলোক গোৱাতে আছিলে। কিন্তু তেওঁলোকে মানে পিছত যোনটো মানে তেওঁলোকৰ যোনটো হেৰি, এই মানে এক্সপানশ্যন, সেইবোৰ একো কৰা নাছিলে। তো এইটো হৈছে কি, ইউৰোপিয়ান এডভেন্ট টু ইণ্ডিয়া। তো এইখিনিয়ে আছিলে ইউৰোপিয়ান এডভেন্ট টু ইণ্ডিয়া। আৰু যদি ভালকৈ লাগে তেনেহ'লে আৰু মোৰ লগত কণ্টেক্ট কৰিব।